বিৰলাং নামৰ ল'ৰাটোৰ আমি হবিৰ বিষয়ে পঢ়িবলৈ গৈছোঁ মাই হবি ইজ কালেক্টিং ষ্টাম্পছ মানে কি কৈছে ষ্টাম্প কালেক্ট কৰি তেওঁ মানে ভাল পায় এইটো হৈছে হবি ষ্টাম্প মানে হৈছে ডাক টিকট যিবোৰ আমি চিঠি পত্ৰত আমি ডাক টিকট দিওঁ সেইবোৰ কালেক্ট কৰি তেওঁ ভাল পায় দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইজ কল্ড ফিলাটলি মানে ফিলাটলি নামৰ ব্ৰাঞ্চটোৱে সেই ব্ৰাঞ্চটোত আমি সেই বিষয়ত মানে সেই যিটো ষ্টাম্প কালেক্ট কৰা কাৰ্যটো আৰু সেই বিষয়ে যি আমাৰ পঢ়াৰ এটা ভাগ আছে মানে এই হবিটো বহুত যুগৰ পৰা চলি আহিছে বা এই বিষয়ে আমি ইয়াৰ হিষ্ট্ৰী বা ইয়াৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি জানিবলৈ হ'লে এই ফিলাটলি নামৰ আমি বিষয়টোৰ বিষয়ে পঢ়িবলৈ পাৰিম I started collecting stamps when I was in class 1 মানে যেতিয়া started collecting মানে যেতিয়া তেওঁ আৰম্ভ কৰিছিলে কেতিয়া আৰম্ভ কৰিছিলে যেতিয়া তেওঁ ক্লাছ 1ত আছিলে My uncle who stays in the United States used to write letters to me বিৰলাং নামৰ ল'ৰাজনৰ আংকেল তেখেতৰ খুৰাক বা তেখেতৰ বৰ্তাক কোনোবা এজন তেওঁলোক ক'ত আছিলে ইউনাইটেড ষ্টেটছত আছিলে ইউনাইটেড ষ্টেটছত থকাৰ কাৰণে তেতিয়া মানে সেই সময়ৰ কথা কৈছে সেই সময়ত চিঠি লিখিছিলে সেই চিঠি লিখাৰ ফলত I used to take out the stamps from the envelopes and stick them in an album মানে কি কৈছে I used to take out the stamps সেই চিঠি লিখাৰ ফলত কি কৰিলে চিঠিত যিবোৰ ষ্টাম্প আহে এনভেলপবোৰৰ যিবোৰ ষ্টাম্প আহে সেই ষ্টাম্পবোৰ এৰুৱাই কি কৰে ষ্টিক ডেম ইন এন এলবাম মানে এটা এলবাম বনায় এলবামটোত বনাই ডেটটো লিখে এই ষ্টাম্পটো লগাই গ্লু দি ষ্টাম্পটো লগাব তাৰপিছত ডেটটো লিখিব আৰু ক'ৰ পৰা পাইছিলে কেতিয়া পাইছিলে সেই ডেটটো লিখে বা সেই বিষয়ে তেওঁ মানে নিজৰ এইটো মন্তব্যটো লিখি থয় My grandparents, parents and teachers encouraged me to pursue this hobby মানে তেখেতৰ ককা আইতাকে তাৰপিছত মাক দেউতাকে আৰু টিচাৰ্ছে মানে শিক্ষক শিক্ষয়িত্ৰীসকলে এনকাৰেজ মানে অনুপ্ৰেৰণা যোগাইছে তেওঁ কি কৈছে এই কামটো তুমি আগবঢ়াই নিয়া পাৰ্চিউ দিছ হবি মানে হবিটো তেওঁক আগুৱাই নিবলৈ অনুপ্ৰেৰণা যোগাইছে আবেলাউজ কালেকশ্যন অফ ষ্টাম্পছ মানে তেওঁৰ যিটো ক্লাছ 1ৰ পৰা কৰি আহিছে এতিয়ালৈকে তেওঁৰ মানে ষ্টাম্প কালেকশ্যন বহুত বাঢ়ি গৈছে তেওঁলোকৰ মানে ষ্টাম্পৰ কালেকশ্যনটো বহুত ডাঙৰ হৈ আছে তেওঁ কৈছে বহুত আছে I have learned a great deal because of this hobby মানে এই হবিটো পাৰ্চিউ কৰাৰ কাৰণে হবিটোৰ বিষয়ে হবিটো তেওঁৰ হোৱাৰ বাবে তেওঁ মানে বিভিন্ন ধৰণৰ তথ্য জানিব পাৰিছে I not only collect stamps but also study the stamps মানে মই কেৱল ষ্টাম্পবোৰ কালেক্ট নকৰোঁ মই ষ্টাম্পটোৰ ৰিলেটেড তথ্যখিনি জানি লওঁ মানে আমি যিহেতু ডাক টিকটবোৰ তোমালোকে নিশ্চয় দেখিছা ডাক টিকটবোৰত নিৰ্দিষ্ট কিছুমান প্ৰতীক চিহ্ন থাকে সেই চিহ্নসমূহে মানে এটা হিষ্ট্ৰী থাকে মানে ডাক টিকটত স্থান লাভ কৰিবলৈ এটা আমাৰ নেশ্যনেল ইম্পৰ্টেঞ্চ থাকিব লাগিব বা সেই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব লাগিব যিয়ে মানে আমাক প্ৰভাৱ পেলায় সেই বিষয়ে ষ্টাডি কৰিলে নিশ্চয়কৈ তোমালোকৰ সুবিধা হ'ব তোমালোকৰ পাঠ্যপুথিৰ বাহিৰেও সেই বিষয়ে যদি তোমালোকে ষ্টাডি কৰিবলৈ যোৱা নিশ্চয়কৈ তোমালোকে বিভিন্ন কথা জানিব পাৰিবা এই বিৰলাং নামৰ ল'ৰাজনেও যেতিয়া ষ্টাম্প কালেক্ট কৰাৰ সময়ত তেওঁ কি কৰে সেই ষ্টাম্পৰ বিষয়ে পঢ়িবলৈ লয় Nowadays with the advancement of technology communication system have changed nowadays মানে বৰ্তমানৰ সময়ত কি কৈছে with the advancement of technology advancement মানে হৈছে বিকাশ বা আমাৰ যি প্ৰযুক্তিগত বিকাশ হৈছে টেকনলজি প্ৰযুক্তিগত বিকাশ হৈছে তাৰ কাৰণে কমিউনিকেশ্যন চিষ্টেম হেভ চেঞ্জ মানে কমিউনিকেশ্যন যোগাযোগৰ যিটো ব্যৱস্থা আগতে চিঠি দিছিলে বা কাৰোবাৰ মুখত বতৰাটো পঠিয়াই দিয়ে কিন্তু আজিকালি কি মোবাইলত মেছেজ এটা দিলে হৈ গ'ল সেই কমিউনিকেশ্যন চিষ্টেম হেজ চেঞ্জ সেই কমিউনিকেশ্যন চিষ্টেমটো চেঞ্জ হৈছে People mostly communicate through email, SMS, MMS, etc. মানে people মানে মানুহবোৰে কি কৰিছে আমাৰ SMS-ৰ যোগেদি ইমেইলৰ যোগেদি আমি কমিউনিকেট কৰোঁ মষ্টলি মানে আমি প্ৰায় এনেধৰণৰ মাধ্যমেৰে আমি কমিউনিকেশ্যন বা যোগাযোগ কৰোঁ Which are faster মানে কি কৈছে ইমেইল বা SMS-ক আমি ইয়াত SMS-টো লিখি দিলোঁ লগালগ তেওঁ তাত পালেগৈ কিন্তু আমি যদি চিঠি দিওঁ চিঠি এখন লিখোঁ আমাৰ নাই কমেও অকণমান দূৰ ডিষ্টেঞ্চ হ'লে 2 দিন বা 3 দিন লাগিব বাট দ্য অল্ড পষ্টেল চিষ্টেম ইজ ষ্টিল পপুলাৰ মানে কি কৈছে কিন্তু আগৰ যি আমাৰ চিঠি লিখা ব্যৱস্থা আছে এতিয়াও সেইবোৰ আমাৰ মাজত জনপ্ৰিয় হৈছে আমি বিভিন্ন ধৰণৰ চিঠি লিখা প্ৰতিযোগিতা পাতোঁ আমাৰ পৰীক্ষাত চিঠি লিখিবলৈ আহে বা আমি নিজেও কিবা চিঠি লিখোঁ বা বিভিন্ন ধৰণৰ চৰকাৰী কাগজ পত্ৰ আমাৰ চিঠি হিচাপে আহে এইটোকে কৈছে যে বৰ্তমান সময়তো আমাৰ কিন্তু অল্ড পষ্টেল চিষ্টেম যিটো আমাৰ পষ্টেল চিষ্টেম বা কমিউনিকেশ্যনৰ যিটো আমাৰ যোগাযোগৰ ব্যৱস্থা আছিলে সেইটো এতিয়াও পপুলাৰ হৈ আছে
Hobbies are activities that are entertaining and relaxing. মানে হবিবোৰ হৈছে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ যিবোৰে মানে আমাক মনোৰঞ্জন প্ৰদান কৰে লগতে মানে আমাক আনন্দ প্ৰদান কৰে ৰিলেক্সিং মানে আমি আৰাম পাওঁ মানে আমি এটা কামত যদি আমাৰ যদি আমনি লাগে আমনি লগা কামটো বাদ দি যদি আমাৰ প্ৰিয় কামটো কৰোঁ আমি এটা মনতে মানে আৰাম এটা অনুভৱ কৰোঁ নাই সেইটো কি কৈছে ৰিলেক্সিং They are pursued during leisure time for pleasure or relaxation মানে সেই কামবোৰ আমি কেতিয়া কৰোঁ আমি যেতিয়া ফ্ৰী থাকোঁ সেইটো কামত আমি কি কৰোঁ আমাৰ আনন্দৰ কাৰণে বা আমি অকণমান আৰাম পাবলৈ আমাৰ মনটো অকণমান ভাল লাগিবলৈ সেই কামখিনি আমি কৰোঁ they can be educative too সেই কামবোৰ আমাৰ শিক্ষাগতভাৱে লাভজনক হ'ব পাৰে বিভিন্ন ধৰণৰ কাম শিক্ষাজনকভাৱে লাভজনক হ'ব যেনে আমি কিতাপ পঢ়া ষ্টাম্প কালেক্ট কৰা ষ্টাম্পৰ বিষয়ে পঢ়া এই কামবোৰ আমাৰ কিতাপৰ কাৰণে মানে আমাৰ শিক্ষামূলকভাৱে লাভজনক হ'ব পাৰে we can keep ourselves busy and active if we take up a hobby মানে আমি আমাক নিজকে এক্টিভ মানে আমি আমাক নিজকে এক্টিভ কৰি ৰাখিব পাৰিম আৰু ব্যস্ত কৰি ৰাখিব পাৰিম যদি আমি এটা হবি বাছি লওঁ বা আমাৰ নিজৰ মনৰ পৰা আহিব ভাৱনাটো যে এইটো কৰি মোৰ ভাল লাগে সেই কামটো যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি নিজকে এক্টিভ আৰু বিজি কৰি ৰাখিব পাৰিম আমি এতিয়া প্ৰশ্নখিনি নেক্সট ক্লাছত পঢ়িম আজি আমাৰ হবি পাঠটো শেষ হৈছে তাৰপিছত আমি নেক্সট পাঠটোতো আৰম্ভ কৰিমেই লগতে প্ৰশ্নখিনি আৰু গ্ৰামাৰখিনি আলোচনা কৰি ল'ম